90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলছৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকালানিৰ তৃতীয়টি খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ উপাসনা শৰ্মাই। তেন্তে আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰটো খণ্ডত গুড কমিউনিকেশ্যনৰ আমি কিছুমান পইণ্ট কৈ আছিলোঁ, কি কথাবিলাক তাৰ ভিতৰত সোমাই আছে। আৰু দুটা কথা আজি মই ইয়াৰ লগত সংযোগ কৰিব বিচাৰিছোঁ। এটা হৈছে তোমাৰ ইনফৰমেশ্যন দিয়াটো, তাৰমানে তোমাৰ হৈছে হু নিডছ টু ন' হোৱাট, তাৰমানে কোনে কি কথাটো জনা উচিত, সেই ব্যক্তিকহে তুমি সেই ইনফৰমেশ্যনটো গৈ দিবগৈ লাগিব। ধৰি লোৱা তুমি এটা অফিচত কাম কৰিছা, কৰ্পৰেট ছেক্টৰ বা বেংকতে কাম কৰিছা। বেংকলৈ সোমাই অহা ধৰা গেটখন কিবা এটা ডিফেক্ট হৈছে, কিবা এটা বেয়া হৈছে, তুমি কাক ইনফৰ্ম কৰিব লাগিব এই বিষয়ে? হু ইজ দ্য ৰাইট পাৰ্চন টু বি ইনফৰ্মড, সেই কথাটো তুমি জানিব লাগিব। গতিকে কাক তুমি কি ইনফৰ্মেশ্যন দিব লাগিব সেই কথাটো আমি জনাটো হৈছে কমিউনিকেশ্যনৰ এটা পইণ্ট। তাৰ পাছতে এটা হৈছে ৰাইট পিপল হেভ দ্য ইনফৰ্মেশ্যন, দে শ্বুড হেভ দ্য ইনফৰ্মেশ্যন হুইচ দে নিড। মানে সকলো কামৰ কাৰণে সকলো ব্যক্তি ফিট নহ'বও পাৰে। যেনে ধৰা মই এজন টিচাৰ, কাইলৈ যেনিবা ধৰা মই এটা ফিল্ড ৱৰ্ক এটা অৰ্গেনাইজ কৰিছোঁ নিজৰ ডিপাৰ্টমেণ্টত। ফিল্ড ৱৰ্কলৈ যাম আমি, ষ্টুডেণ্টখিনি মই গ্ৰুপ কৰি দিছোঁ। মই জানিব লাগিব যে কোনখিনি ষ্টুডেণ্টে কোনটো কামৰ কাৰণে তেওঁলোক ফিট হয় বা তেওঁলোকে কোনখিনি কাম সুচাৰুৰূপে কৰিব পাৰিব। যেনে ধৰা কমিউনিকেশ্যন, ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যনৰ দায়িত্ব লোৱা, তাৰপাছতে ধৰা তোমাৰ ফাইনেন্সৰ দায়িত্ব লোৱা, টকা পইচাৰ হিচাপ ৰখাৰ এটা দায়িত্ব লোৱা, বা আমি কোনখিনি বস্তু প্ৰিণ্ট কৰি আমি মেটেৰিয়েলখিনি লৈ যাম, পৰফৰ্মা লৈ যাম, আমি প্ৰিণ্ট কৰিম, আমাক কিছুমান বস্তু লাগিব, কিনি ল'ব লাগিব আমি, বা খোৱা বোৱাৰ কিছুমান বস্তু আমি কিনি লৈ যাব লাগিব। এইখিনি দায়িত্ব কোনে ল'ব? গতিকে মই এই কথাখিনি বুজি পাব লাগিব যে কোনজন ৰাইট মানুহক মই কোনটো দায়িত্ব দিম। সেইটো হৈছে এটা ইফেক্টিভ কমিউনিকেশ্যনৰ এটা পাৰ্ট। গতিকে আমি যেতিয়া কমিউনিকেট কৰিম, মই এই কমিউনিকেশ্যনটো এটা চাকৰিৰ অফিচৰ এটা কণ্টেক্সটত তোমাক কৈ আছোঁ। ৱেন ইউ উইল বি গিভেন এ পাৰ্টিকুলাৰ পজিশ্যন টু হেণ্ডেল, তুমি যেতিয়া কাইলৈ এটা নিৰ্দিষ্ট পজিশ্যনত গৈ বহিবাগে আৰু তুমি নিজৰ অফিচটো চলাব লাগিব, সেই ক্ষেত্ৰত মই কৈ আছোঁ যে তুমি কেনেকুৱা ধৰণে ইফেক্টিভ কমিউনিকেশ্যন কৰিবা, আৰু যাৰ জৰিয়তে তোমাৰ ছফ্ট স্কিল প্ৰকাশ পাব আৰু মানুহে গম পাব যে তুমি কিমান সুন্দৰভাৱে গোটেই বাতাবৰণটো তুমি হেণ্ডেল কৰিব পাৰিছা। গতিকে শুদ্ধকৈ আৰু তোমাৰ ফ্লুৱেণ্টলি আৰু ৰাইট শব্দ, সঠিক শব্দৰ প্ৰয়োগ কৰি আমি যেতিয়া এটা ৰাইট মেছেজ ৰাইট টাইমত, সঠিক টাইমত এজন ব্যক্তিক যেতিয়া দিব পাৰোঁ, সেইটো আমি এটা ইফেক্টিভ কমিউনিকেশ্যনৰ পাৰ্ট বুলি, আমি ইফেক্টিভলি কমিউনিকেট কৰিছোঁ বুলি আমি ক'ব পাৰিম। ইয়াৰ লগতে আমাৰ বডি লেংগুৱেজো সোমাই থাকিব, আমাৰ মুখৰ এক্সপ্ৰেশ্যন, চকুৰ কণ্টেক্ট, আমি আই কণ্টেক্ট কৰিছোঁ নাই, হাতৰ মুভমেণ্ট, আমি কেনেধৰণে বহিছোঁ, কেনেধৰণে থিয় হৈছোঁ, এই সকলোবোৰ কথা সোমাই থাকিব। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যেতিয়া মিছা কথা কয়, আমি তেওঁলোকৰ মুখখন দেখিলেই গম পাওঁ যে তেওঁ মিছা কথা কৈছে। মই যেনিবা ক্লাছত সুধিলোঁ যে তোমাক মই এছাইনমেণ্টটো কৰিবলৈ কৈছিলোঁ, তুমি কিয় কৰি নানিলা? তাৰপাছতে যেতিয়া মিছা কথা ক'ব, ডেফিনেটলি কথা কওঁতে লাগি ধৰিব, তললে মূৰ কৰি কথা ক'ব, বা কথাখিনি তোমাৰ খেলি মেলি হ'ব, ভয় খাব। এই হাতৰ মুভমেণ্ট, কেনেধৰণে নিজে থিয় হৈছে, ভৰিৰ মুভমেণ্ট, কথা কোৱাৰ টোন, যিটো কথা কোৱাৰ সুৰ, ইয়াৰ পৰাই আমি গম পাই যাওঁ যে ল'ৰাজনে সঁচা কথা কৈছে নে মিছা কথা কৈছে। এই একেটা ছিটুৱেশ্যন প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে আমি একেই হ'ব বুলি আমি ধৰি ল'ব পাৰোঁ। ঠিক আছে? গতিকে বডি লেংগুৱেজ এটা খুব ডাঙৰ আমাৰ অংশ হয়, যাৰ জৰিয়তে তোমাৰ পাৰ্চনেলিটি প্ৰকাশ পায়। গতিকে তোমালোকে, মই বিচাৰোঁ যে তোমালোকে ইয়াৰ ওপৰত কিন্তু যথেষ্টখিনি ৰিহাৰ্চেল কৰিবা। তোমালোকে নিজৰ বডি লেংগুৱেজ এপ্ৰপ্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিবা। হাতৰ মুভমেণ্ট, কেনেধৰণে থিয় হৈছা, কেনেধৰণে সাজ পোছাক কৰিছা, কেনেধৰণে বহিছা, কথা কেনেধৰণে কৈছা, যে তোমালোকে কথাই কথাই খুব হাঁহিছা নে অকণমান ছিৰিয়াছলি কেনেধৰণে শব্দৰ প্ৰয়োগ কৰি খুব সাৱলীলভাৱে কথা কৈছা, এই কথাখিনিৰ ওপৰত তোমালোকে গুৰুত্ব দিব লাগিব। মই তোমালোকক আগতেও কৈছোঁ যে ৰিটেন
ৰিটেন ফৰ্ম অফ কমিউনিকেশ্যনৰ জৰিয়তে তোমাৰ পাৰ্চনেলিটি প্ৰকাশ পাব মই তোমালোকক কৈছিলোঁ যে ছ'চিয়েল মিডিয়াত আমি যিবিলাক কথা লিখোঁ তোমালোকৰ সকলোৰে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ এই সকলো একাউণ্ট আছে তাত তোমালোকে কেনেকুৱা ধৰণৰ পষ্ট দিছা কি কথা লিখিছা কাক টেগ কৰিছা কেনেকুৱা ধৰণে নিজৰ মনৰ ভাৱখিনি কি লেংগুৱেজত তোমালোকে লিখিছা that is a major source of giving information about your personality তোমাৰ ইণ্টাৰভিউৱাৰে তোমাক কোনোবা মানুহে চিনি নোপোৱা মানুহে প্ৰথমতে তোমাক ফেচবুকতে চাৰ্চ কৰিব কৰি পেলাই গম পাব এই ল'ৰাটো বা এই ছোৱালীজনী তাৰমানে এনেকুৱা কেনেকুৱা ধৰণে কথাখিনি লিখিছা কি শব্দৰ প্ৰয়োগ কৰিছা কি ভাষাৰ প্ৰয়োগ কৰিছা তাৰ পৰা তোমাৰ ব্যক্তিত্বৰ বিষয়ে এটা মানুহে আইডিয়া ল'ব পাৰিব গতিকে এই ক্ষেত্ৰত তোমালোকে যথেষ্ট সাৱধান হোৱা উচিত গতিকে আমি অৰেল ৰিটেন আৰু বডি লেংগুৱেজ এই তিনিওটা কমিউনিকেশ্যনৰ বিষয়ে পাতিলোঁ এতিয়া কমিউনিকেশ্যনত আৰু এটা কথা তোমাৰ সোমাই থাকিব প্ৰেজেণ্টেশ্যন স্কিল যিটো ছফ্ট স্কিলৰ ভিতৰতে পৰে প্ৰেজেণ্টেশ্যন স্কিল কাৰণ কাইলৈ তুমি শিক্ষকো যদি হোৱা বা তুমি বেলেগ ধৰণৰ কৰ্পৰেট ছেক্টৰত বেংকিং বিভিন্ন ছেক্টৰত প্ৰাইভেট ছেক্টৰত যদি তুমি চাকৰি কৰিবলৈ যোৱা বা বেলেগ তুমি নিজৰ ব্যৱসায় লাগিলে কৰা এণ্টাৰপ্ৰিনাৰ হোৱা প্ৰেজেণ্টেশ্যন স্কিল ইজ এ মাষ্ট প্ৰেজেণ্টেশ্যন স্কিল মানে অকল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটোৱে নুবুজায় আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰাকৈ অকল বুজিলে নহ'ব ইয়াত তোমাৰ যিকোনো ডেলিভাৰী অফ মেছেজক আমি ল'ব পাৰোঁ যিকোনো ধৰণে এটা মেছেজ দিয়াৰ যিটো প্ৰক্ৰিয়া সেইটোকে আমি প্ৰেজেণ্টেশ্যন স্কিল বুলি ক'ব পাৰোঁ যাৰ কাৰণে আমাক এটা প্লেনিং লাগিব এটা পূৰা প্ৰিপেৰেশ্যন এটা লাগিব এটা ষ্ট্ৰেটেজিকেলি আমি ছিকুৱেঞ্চিয়েল মেনাৰত ইয়াৰ পাছত আমি এইটো কথা ক'ম ইয়াৰ পাছত আমি এইটো কথা ক'ম তাৰ পাছতে আমি এইটো কথা ক'ম এনেকৈ আমি এটা প্ৰিপেৰেশ্যন এটা আমি কৰিব লাগিব এটা ধৰি লোৱা মই নিজৰ ষ্টাফ মিটিঙে কৰিছোঁ মোৰ কলিগখিনিৰ লগত মই এখন ষ্টাফ মিটিং অৰ্গেনাইজ কৰিছোঁ সেই মিটিঙতো মোৰ প্ৰেজেণ্টেশ্যন স্কিলটো ওলাই পৰিব গতিকে অকল ফৰ্মেল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিয়াটো প্ৰেজেণ্টেশ্যন স্কিল নহয় ফৰ্মেল স্পীচ এটা দিয়াটো তোমাৰ ইটছ এ ফৰ্ম অফ প্ৰেজেণ্টেশ্যন তোমাৰ প্ৰেজেণ্টেশ্যন স্কিলটো তাতো ওলাব তুমি ধৰা নিজৰ ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল মিটিঙত তুমি এটা স্পীচ দিছা সেইটোতো তোমাৰ প্ৰেজেণ্টেশ্যন স্কিল ওলাব চ' প্ৰেজেণ্টেশ্যন স্কিল বুলি ক'লে আমি ফিজিকেলি কাৰোবাৰ আগত থিয় হৈ কথা কোৱা বা আমি ইলেক্ট্ৰনিক ডিভাইচৰ জৰিয়তে আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দেখুওৱা এই সকলোবিলাককে আমি বুজোঁ বা ডেলিভাৰী অফ এ মেছেজ এটা মেছেজ আমি কেনেধৰণে দিছোঁ মানুহক সেইটোকো আমি ইয়াতে সাঙুৰি লওঁ গতিকে তোমাৰ ছফ্ট স্কিল হাউ ইফেক্টিভ ইউ আৰ ইন ইয়'ৰ কমিউনিকেশ্যন স্কিল বা তোমাৰ ছফ্ট স্কিল কিমান ডেভেলপ হৈছে সেই কথা তোমাৰ প্ৰেজেণ্টেশ্যন স্কিলৰ পৰাও মানুহে গম পাব আৰু আমি কোনোবা এটা কেৰিয়াৰত ছাকচেছ হ'বলৈ হ'লে প্ৰেজেণ্টেশ্যন স্কিল আমাৰ খুব ভাল হোৱাটো জৰুৰী বুলি মই ভাবোঁ কিয়নো আমাৰ আইডিয়াছবিলাক আমাৰ গোটেই ছাকচেছ ইন আৱাৰ কেৰিয়াৰ ইট ডিপেণ্ডছ অন হাউ ইউ প্ৰেজেণ্ট ইয়'ৰ আইডিয়াজ ইন এন এপ্ৰপ্ৰিয়েট মেনাৰ বিফ'ৰ ইয়'ৰ অডিয়েঞ্চ তুমি কেনেকৈ নিজৰ আইডিয়াবিলাক প্ৰকাশ কৰিছা বেলেগৰ আগত প্ৰেজেণ্ট কৰিছা তাতে তোমাৰ ছাকচেছ ডিপেণ্ড কৰে ছাপ'জ ধৰি লোৱা মই এজন শিক্ষক মোৰ প্ৰেজেণ্টেশ্যন স্কিল ভাল হ'লেহে ল'ৰা ছোৱালীয়ে মোৰ ক্লাছত ইণ্টাৰেষ্ট পাব বুলি মই ভাবোঁ মই কেনেকৈ কিতাপৰ কথাখিনি কেনেকৈ খুব সাৱলীলভাৱে ল'ৰা ছোৱালীয়ে ভাল পোৱাকৈ ইণ্টাৰেষ্টিংলি মই তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিব পাৰিম আইডিয়াছবিলাক প্ৰেজেণ্ট কৰিব পাৰিম তাৰ ওপৰতে ডিপেণ্ড কৰিব মই কিমান ছাকচেছ হয় এজ এ টিচাৰ গতিকে প্ৰেজেণ্টেশ্যন স্কিল ইজ এ মাষ্ট তাৰপাছতে প্ৰেজেণ্টেশ্যন কৰোঁতে কিবা এটা বস্তু মানুহক কওঁতে স্পীচ এটা দিওঁতে আমি প্ৰথম কথা হ'ল যে আমি অডিয়েঞ্চৰ চকুলৈ চাব লাগিব আমাৰ আই কণ্টেক্ট থাকিব লাগিব আৰু আমি এটা নেচাৰেল ৱেত আমি কথা ক'ব লাগিব খুব বেছি চিঞৰ বাখৰ কৰি একেবাৰে মানে উত্তেজনাপূৰ্ণভাৱে মানে একেবাৰে বিৰাট এগ্ৰেছিভ হৈ আমি তেনেকুৱা ধৰণে নহয় আমি এটা নেচাৰেল যিটো ফ্ল' কনভাৰচেশ্যনেল ভইচ যেনেকুৱা আমি ঘৰত কথা পাতোঁ এতিয়া যিটো ভইচত মই তোমালোকৰ লগত কথা পাতিছোঁ সেই তেনেকুৱা ধৰণৰ এটা নৰ্মেল কথা বতৰা পতাৰ যিটো আমাৰ টোন হয় সেই টোনটোকে লৈ পেলাই আমি প্ৰেজেণ্টেশ্যন কৰিব লাগিব চ' এপ্ৰপ্ৰিয়েট ভইচ যিটো আমাৰ ভইচৰ যিটো টোন হ'ব যিটো আমাৰ মডুলেশ্যন হ'ব এই গোটেইখিনিয়ে আমাৰ প্ৰেজেণ্টেশ্যনটো আমাৰ ইণ্টাৰেষ্টিং কৰি তুলিব অতিপাত চিঞৰ বাখৰ এগ্ৰেছিভ হোৱা বা তোমাৰ কথাই চিঞৰ বাখৰ কৰা কেতিয়াবা খুব বেছি হাই টোনত কথা কোৱা কেতিয়াবা একেবাৰে ল' হৈ যোৱা ড্ৰামেটিকেলি মানে প্ৰেজেণ্ট কৰিলে কি হয় মানুহে ব'ৰ পায় আৰু তেওঁলোকে হয়তো ইমান ভাল নাপাব পাৰে গতিকে যিটো নৰ্মেল নেচাৰেল যিটো ফ্ল' যেনেকৈ মই এতিয়া কথা কৈছোঁ যেনেকৈ তুমি নিজৰ ঘৰত কথা পাতিছা ফ্ৰেণ্ডৰ বা নিজৰ ঘৰলৈ কোনোবা আলহী আহিলে তুমি যিটো নেচাৰেল ফ্ল'ত কথা পাতা ক্লাছত যেনেকৈ শিক্ষকে নেচাৰেল ফ্ল' এটাত কথা কয় সেইটো টোনে আমাৰ প্ৰেজেণ্টেশ্যনত থাকিব লাগে বুলি মই ভাবোঁ তাৰপাছতে চোৱা
কিছুমান কথা আমি মনত ৰাখিব লাগিব, যেনে প্ৰেজেণ্টেশ্যনত ফিডবেক লোৱাটো খুব জৰুৰী। তুমি প্ৰেজেণ্টেশ্যন কৰিছা বা তুমি এটা স্পীচে ডেলিভাৰী দিছা, ত' মানুহে তোমাৰ কথাখিনি শুনিছেনে নাই, বুজিছেনে নাই, তাৰ এটা সেই কথাখিনি তুমি চেক কৰাটো জৰুৰী। যেনেকৈ ক্লাছত আমি সুধোঁ, ক্লাছ এটা কৰি নন ষ্টপ আমি কথা কৈ নাথাকোঁ, আমি ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক মাজতে সুধোঁ যে তোমালোকে বুজিছা নাই, যে মই অমুকটো কৈছিলোঁ তাৰমানে কি বুজিলা, বা ইয়াৰ লগত সাঙুৰ খাই থকা তোমালোকে এই কথাটো শুনিছানে, কোনোবাই জানানে। চ' এনেকৈ তোমালোকে ফিডবেক লোৱাটো, অডিয়েঞ্চৰ পৰা ফিডবেক লোৱাটো এটা প্ৰেজেণ্টেশ্যনৰ মাজত সোমাই আছে। আৰু একৰ্ডিংলি তুমি হয়তো চেঞ্জো কৰিবলগীয়া হ'ব পাৰে, যে মানুহে যদি কয় যে মই এইটো বুজা নাই বা এই বস্তুটো মই আগতে পোৱা নাই, তুমি হয়তো তোমাৰ কথাখিনি অকণমান চেঞ্জ কৰিবলগীয়াও কেতিয়াবা হ'ব পাৰে। আৰু কেতিয়াবা কি হয়, তোমাৰ প্ৰেজেণ্টেশ্যনটো আমি অকেজনেলি কেতিয়াবা বন্ধ কৰি অডিয়েঞ্চে কেনেধৰণে কথাখিনি লৈছে বা বুজি পাইছে নাই বা নাই পোৱা, এই বিষয়ে আমি অকণমান জনাটো জৰুৰী। যেনে ধৰা এতিয়া তোমাৰ ছেমিনাৰবিলাকতো যেতিয়া প্ৰেজেণ্টেশ্যন হয়, যেতিয়া এজন ৰিচাৰ্চ স্কলাৰে, এজন শিক্ষকে যেতিয়া পেপাৰ প্ৰেজেণ্ট কৰে, তেওঁক এটা নিৰ্দিষ্ট সময় দিয়া হয়। সেই সময়ৰ ভিতৰত প্ৰেজেণ্ট কৰাৰ পিছত ইণ্টাৰেকশ্যন হয়, তেওঁক সোধা হয় বা অডিয়েঞ্চে সোধে বা ৰিচ'ৰ্চ পাৰ্চনে সোধে যে এই কথাখিনি এনেকুৱাকৈ আপুনি কৈছে, ইয়াৰ অৰ্থ কি, আমি বুজা নাই, বা এইটো আপুনি কেনেকৈ পালে, ক'ত পালে, এইখিনি কথাৰ সাৰাংশটো কি। চ' এনেকুৱা ধৰণৰ এটা স্ক'প এটা আমি দিব লাগিব প্ৰেজেণ্টাৰজনকো আৰু অডিয়েঞ্চকো, যাতে তেওঁলোকৰ মাজত থকা যিবিলাক ডাউটছ আছে সেইবিলাক ক্লিয়াৰ হয়। গতিকে প্ৰেজেণ্টেশ্যন স্কিল হৈছে এটা ইফেক্টিভ কমিউনিকেশ্যনৰ এটা অংশ হয়, আৰু যিটো তোমাৰ ছফ্ট স্কিলৰ ভিতৰত পৰে। আৰু প্ৰেজেণ্টেশ্যন স্কিল প্ৰত্যেকটো চাকৰিতে, প্ৰত্যেকটো কেৰিয়াৰতে খুবেই প্ৰয়োজন, কাৰণ ইয়াৰ জৰিয়তে তুমি তোমাৰ আইডিয়াছবিলাক বেলেগৰ আগত তুমি প্ৰেজেণ্ট কৰিব পাৰিবা। আৰু আগতে মই তোমালোকক কৈছিলোঁ ক্ৰিটিকেল থিংকিঙৰ কথা, আইডিয়াজ ডেভেলপমেণ্ট, আইডিয়াজ জেনেৰেট কৰাৰ কথা। এই গোটেইবিলাক কথা মানুহৰ আগত আনিবলৈ আইদাৰ ইউ নিড টু টেক দ্য হেল্প অফ ৰিটেন স্কিল, লিখি বা কথা কৈ, স্পীচ ডেলিভাৰ কৰি বা তোমাৰ নিজৰ কথাখিনি প্ৰেজেণ্ট কৰি তুমি এই বিষয়ে মানুহক অৱগত কৰোৱাব পাৰা। আৰু এই গোটেই ছফ্ট স্কিলখিনি তোমাৰ দৰকাৰ আছে টিমত কাম কৰিবৰ কাৰণে। আমি এটা দেখিছোঁ যে যিকোনো ক্ষেত্ৰতে, যিকোনো ফিল্ডতে আমাক টিম ৱৰ্ক লাগিলে সি এডুকেশ্যন ছেক্টৰত হওক, বেংকিং, কৰ্পৰেট ছেক্টৰ, মেনেজমেণ্ট, তুমি যি ক্ষেত্ৰতে কাইলৈ চাকৰি কৰিবলৈ যোৱা, তুমি এণ্টাৰপ্ৰিনৰ হোৱা, তুমি বিজনেছ এটা ষ্টাৰ্ট কৰা, তুমি এটা টিম ডেভেলপ কৰিব লাগিব যাৰ লগত লগ লাগি তুমি কাম কৰিবা। গতিকে এই টিম ৱৰ্কৰ ক্ষেত্ৰত তোমাৰ ধৰা তুমি বিভিন্ন ধৰণৰ মানুহ লগ পাবা, বেলেগ ডিফাৰেণ্ট জেণ্ডাৰ, তোমাৰ পুৰুষ, মহিলা, ডিফাৰেণ্ট এজ গ্ৰুপৰ মানুহ তোমাৰ লগত থাকিব, ডিফাৰেণ্ট কোৱালিফিকেশ্যনৰ মানুহ থাকিব, ডিফাৰেণ্ট ছ'চিয়েল ষ্টেটাছৰ মানুহ তোমাৰ লগত থাকিব, আৰু মানুহবিলাক বেলেগ বেলেগ স্কিল লৈ আহিব তোমাৰ মাজলৈ। কোনোবা হয়তো টেকন'লজি জনা মানুহ আহিব, কোনোবা এজন এনেকুৱা মানুহ হয়তো তুমি পালা যিজনে টেকন'লজি নেজানে। গতিকে তুমি এই গোটেই মানুহখিনিৰ লগত এটা কমন অবজেক্টিভ লৈ পেলাই তুমি কাম কৰিব লাগিব। কমন এটা অবজেক্টিভ ফুলফিল কৰাৰ উদ্দেশ্যে তুমি টিম ৱৰ্ক কৰিব লাগিব। আৰু এই টিমটো লং ৰাণত চলাই নিবলৈ হ'লে, দীঘলীয়াভাৱে এই টিমটোৰ লগত কাম কৰিবলৈ হ'লে তোমাৰ প্ৰেজেণ্টেশ্যন স্কিল ভাল হ'বই লাগিব। কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে তোমাৰ কথাখিনি তেওঁলোকক ডেলিভাৰী কৰিব লাগিব, তেওঁলোকক মেছেজ দিব লাগিব, তেওঁলোকক তুমি এটা ইউনিফাইড এটা বণ্ডিঙত ৰাখিব লাগিব। আৰু এইখিনি কৰিবলৈ যাওঁতে প্ৰেজেণ্টেশ্যন স্কিল ইজ এ মাষ্ট। গতিকে আমি ইয়াৰ পাছত টিম ডেভেলপমেণ্ট বা টিম ৱৰ্ক, হাউ টু ক্ৰিয়েট এ ছাকচেছফুল টিম এণ্ড হাউ টু ছাষ্টেইন ইট, কেনেকৈ আমি চলাই নিম টিমটো, এই বিষয়ে আমি কথা পাতিম। তাৰপিছতে আমাৰ ইণ্টাৰপাৰ্চনেল স্কিল আছে, প্ৰফেশ্যনেল এথিক্সৰ ওপৰত আমি কথা পাতিম কিছুমান, আৰু বহুত কথা আছে ছফ্ট স্কিলত। আমি লাহে লাহে প্ৰত্যেকটো খণ্ডত এটা এটা বিষয়ে আলোচনা কৰি যাম। ধন্যবাদ।